মৰিয়নি নকছাৰীত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণৰ বাবে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আগবঢ়ালে চৰকাৰী অনুদান। নকছাৰী দেবেৰাপাৰ চাৰিআলিৰ মাজমজিয়াত অৱস্থিত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণৰ বাবে আজি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অসম চৰকাৰৰ অনিৰ্ধাৰিত পুঁজিৰ ৫ লাখ টকাৰ এক অনুদান আগবঢ়ায়। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিছিল এই অনুদান। আজি ইয়াৰ ভূমি পূজন আৰু আধাৰশিলাও স্থাপন কৰে বিধায়কগৰাকীয়ে। এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত আছিল টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া, বীৰ লাচিত সেনাৰ বিষয়ববীয়া আৰু নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে বহুকেইজন পঞ্চায়ত প্ৰতিনিধি আৰু বহু শুভাকাংক্ষী ৰাইজ। বীৰ লাচিত বৰফুকনৰ এই প্ৰতিমূৰ্তি ভাগি প্ৰায় ২০ বছৰৰ পূৰ্বে মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বৰ্গীয় অলোক কুমাৰ ঘোষৰ বিধায়ক এলেকা উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা হৈছিল। কিছু পুৰণি হোৱা বাবে এই প্ৰতিমূৰ্তি ভাগি নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি টাই আহোম ছাত্ৰ সন্থাই জানিব দিয়ে। এই সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু টাই আহোম ছাত্ৰ সন্থাৰ হৈ হিমাংশু গগৈয়ে কিছু মন্তব্য আগবঢ়ায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। প্ৰতি আমি যিমানেই নকৰোঁ বহুত কম হ'ব। আৰু মহাবীৰ লাচিত বৰফুকন ডাঙৰীয়াৰ আমাৰ মৰিয়নি সমষ্টিৰ মাজমজিয়া নকছাৰী মৌজাৰ এই দেওৰপাৰা চাৰিআলিত ঐতিহ্যমণ্ডিত আহোম ৰজাদিনীয়া যি ঐতিহাসিক ধুদ্ৰৱালী আছে, এই ধুদ্ৰৱালীৰ কাষতে নিৰ্মাণ হৈছিল। প্ৰাক্তন বিধায়ক অলোক কুমাৰ ঘোষ ডাঙৰীয়াই নিৰ্মাণ কৰিছিল আৰু পৰিচালনা কৰি আছিলে ইয়াত সদৌখন টাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিত থানা অসম আৰু সদৌখন ছাত্ৰ সন্থাই এই তিনিটা ছাত্ৰ সংগঠনে ইয়াত প্ৰত্যেক বৰ্ষ লাচিত দিৱসে হওক মেডাম মেফি অনুষ্ঠান আয়োজন কৰি আহিছিল আৰু বিভিন্ন অনুষ্ঠান। আৰু আজি এই প্ৰতিষ্ঠানটোৰ কাৰণে বহু ৰাইজৰ আশা আছিল যে প্ৰায় ২০ বছৰমান হ'ল এই মূৰ্তিভাগি নিৰ্মাণ কৰা, নতুন ৰূপত নিৰ্মাণ কৰিব লাগে। আজি মই ৫ লাখ টকাৰে মূৰ্তিভাগি নিৰ্মাণ কৰাৰ বাবে ইয়াত অনুদান আগবঢ়াইছিলোঁ আৰু ২-৩ লাখ টকা যি প্ৰয়োজন হয় নিৰ্মাণ কৰি যাব কৈছোঁ। খুব সুন্দৰকৈ যেন আমি আটক ধুনীয়াকৈ খুব চিৰযুগমীয়া কৰি ৰাখিব পাৰোঁ মহাবীৰগৰাকীৰ প্ৰতিমূৰ্তি এই স্থান, আৰু উঠি অহা প্ৰজন্মই যেন দেখি বীৰতাৰ দেশপ্ৰেম, ভক্তিভাৱ, স্বদেশৰ যেন প্ৰেম জাগে, সেই তাৰে এটা উদ্দেশ্য লৈ আমি আজি শুভাৰম্ভণি কৰিছোঁ। খুব ভাল লাগিছে আৰু ৰাইজ আহিছে, প্ৰচণ্ড গৰম তৎসত্ত্বেও ৰাইজ আহিছে, সকলোকে ধন্যবাদ জনাইছোঁ। প্ৰথমতে আমি বিধায়ক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিৰ্ধাৰিত প্ৰতিভা তেওঁলোকে আমাৰ লাচিত মূৰ্তি পুনৰ নিৰ্মাণৰ বাবে অনুদান আগবঢ়াইছে। আমি আমাৰ ৰাইজৰ যিসকল আমি আলোচনাত বহি কৰিছিলোঁ, তেওঁলোকে বহুতে আমাক পৰামৰ্শ দিছিলে যে বৰ্তমান এই মূৰ্তিভাগ ২০ বছৰ হৈ গ'ল আৰু আমি সেই মানুহজনৰ প্ৰতি আজিও কৃতজ্ঞ। প্ৰাক্তন বিধায়ক বৰ্তমান প্ৰয়াত অলোক কুমাৰ ঘোষ ডাঙৰীয়া, তেখেতৰ স্মৃতিত তেখেতে যি আমাক অনুদান আগবঢ়াইছিলে ২০০৫ চনত, তেতিয়াৰ পৰা আজি ২০ বছৰ হৈ গৈছে। গতিকে ইয়াৰ কিছু ক্ষেত্ৰত অকণমান মূৰ্তিভাগ কিছু ক্ষেত্ৰত অকণমান হেৰি হোৱা পৰিলক্ষিত হৈছে ঘপকৈ। গতিকে আমি মেৰামতি কৰাৰ কথা প্ৰথম চিন্তা কৰিছিলোঁ, কিন্তু মেৰামতি কৰিলেও কিমান স্থায়িত্ব পাব তাৰ সন্দেহ আছে। গতিকে আমি পুনৰ তেখেতৰ নাম লগত থাকিয়ে তেওঁৰ দিয়া প্ৰতিমূৰ্তিভাগ আমি পুনৰ নিৰ্মাণ কৰিব বিচাৰিছোঁ। ৫ লাখ টকা নাম নিচে নহয়, সেইটো কেতিয়াও সম্ভৱেই নহয়, কাৰণ আমি তেওঁৰ ওপৰত সদায় চিৰকৃতজ্ঞ। তেওঁ যি আগবঢ়াইছিলে আমাৰ তাৰ বৃহত্তৰ নকছাৰী ৰাইজৰ বাবে, আমি তাত কেতিয়াও আঘাত হ'ব নিদিওঁ। আমাৰ খালি এটাই উদ্দেশ্য, তেওঁৰ নামো জীয়াই থাকক, কিন্তু আমি মূৰ্তিভাগো পুনৰ নতুনভাৱে আমি নিৰ্মাণ কৰিব পাৰোঁ। আমি এতিয়া আমাৰ আলোচনাত এটা পাইছোঁ, আমি অকণমান আমাৰ ইয়াৰ ষ্ট্ৰাকচাৰটো অলপ চেঞ্জ কৰিম। ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিব কি চেঞ্জ কৰিব? চেঞ্জ এতিয়া ধৰক আপোনাৰ বেলেগত যিটো এতিয়া ধৰক লাচিত মৈদামত প্ৰতিমূৰ্তি আছে, আমি সেই প্ৰতিমূৰ্তি ভাগৰ হিচাপত বা বিভিন্নজনৰ পৰামৰ্শ লৈ আমি এটা নতুন তাৰ ৰূপত প্ৰতিষ্ঠা কৰিম বুলি ভাবিছোঁ।